জয় শ্ৰী গণেশ। শ্ৰদ্ধাৰ শিল্পী জুবিন গাৰ্গ অসমৰ গৌৰৱ আৰু অকণমান অসমৰ এয়া বিহু দেখাব চেষ্টা কৰিছোঁ। অসমৰ সৰুকৈ কিছু পৰিৱেশ অকণমান ভিডিঅ'টোত দেখাবৰ চেষ্টা কৰিলোঁ। এয়া অসমৰ যি বিহু নৃত্যৰ কিছু দৃশ্য। এয়া বিহুৱান আৰু লগতে এয়া ঢুলীয়াসকলে যি পেঁপা বজায় বিহুৰ সময়ত এয়া নাচনি। আৰু এয়া হ'ল অসমৰ জাতীয় সংস্কৃতি। এয়া অসমৰ মুগাৰ কাপোৰ লগতে গাগৰি। এয়া বিহু নৃত্য। এয়া অসমৰ বিহুৰ পিঠা পনা আৰু এয়া হ'ল কামাখ্যা মন্দিৰ। গোটেই ভাৰত বিখ্যাত কামাখ্যা মন্দিৰ, পৃথিৱী বিখ্যাত কামাখ্যা মন্দিৰ। কামাখ্যা মাৰ শক্তিৰ প্ৰতীক। এয়া হ'ল মহামৃত্যুঞ্জয় মন্দিৰ। নগাঁও, অসমৰ নগাঁও জিলাত বৰ্তমান আমাৰ নিজৰ জিলাখনতেই আছে মৃত্যুঞ্জয় মন্দিৰ। এয়া অসমৰ নামঘৰ, য'ত আচলতে নাম গোৱা হয়। এয়া হ'ল অসমীয়া ঘোষা আৰু লগতে এয়া শিৱসাগৰত থকা ৰংঘৰ। আৰু এয়া ৰংঘৰৰ কিছু দৃশ্য। এয়া লাচিত বৰফুকন। এয়া হ'ল জনজাতীয় লোকসকলৰ যি জলপান, আচলতে এয়া বিহুৰ পিঠা পনা। এয়া কাজিৰঙা, অসমত যি নেশ্যনেল পাৰ্ক আছে কাজিৰঙাৰ কিছু দৃশ্য আৰু এয়া কাজিৰঙাৰে গড়ৰ দৃশ্য। বাঘ। কাজিৰঙাত যি জীৱ জন্তু আচলতে আমি গ'লে দেখা পাওঁ, গড়ৰ খুব মনোমোহা দৃশ্য আচলতে গ'লে খুবেই ভাল লাগে। আচলতে কাজিৰঙাৰ যিকোনো এটা গেটেদিও যদি আমি সোমাওঁ প্ৰায় 2 ঘণ্টা অকণ বেছিহে লাগে আচলতে আমি এপাক চাবৰ কাৰণে। খুবেই সুন্দৰ আচলতে, যিসকল অহা নাই সকলোৱে আহি চাব পাৰে। এয়া অসমীয়া ভাওনা, অসমৰ আচলতে সংস্কৃতি অসমীয়া ভাওনা। সৰুকৈ অসমৰ কিছু দৃশ্য অকণমান দেখাবৰ চেষ্টা কৰিলোঁ। এয়া হ'ল অসমৰ চাহপাতৰ বাগান। কিছু সৰুকৈ দেখাবৰ চেষ্টা কৰিছোঁ, অকণমান কিছু আভাস। এয়া বৰদোৱা, আমাৰ গুৰু শংকৰদেৱৰ জন্মস্থান। এয়া হ'ল মহামৃত্যুঞ্জয় মন্দিৰ, ৰংঘৰ, কামাখ্যা মন্দিৰ। কামাখ্যা মা আমাৰ শক্তিৰ প্ৰতীক। এয়া কাজিৰঙাৰ বাঘ আৰু অসমৰ বিহু আটাইতকৈ সুন্দৰ